মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ গণিত পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে ৭ আৰু পাঠটোৰ নাম হৈছে বিয়োগ। এই পাঠটোৰ বাকি থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগৰে চাবা। তাৰপিছত তোমালোকে কিতাপৰ পেজ নম্বৰ হৈছে 72 মানে 72। কিতাপৰ পেজ নম্বৰ কিমান? 72। তোমালোকে উলিয়াই ল'বা। কি কৈছে? যোগ আৰু বিয়োগৰ সম্বন্ধ গঢ়োৱা হা। তোমালোকে প্ৰথমে ইয়াত চোৱা 5 আৰু 4। 5 আৰু 4 যোগ কৰিছে, কিমান পাইছে? 9। 5 যোগ 4 কিমান হৈছে? 9। তাৰপিছত কি কৰিছে? 9ৰ পৰা এই 4টো বিয়োগ কৰিছে। 9ৰ পৰা 4 বিয়োগ কৰিলে বা 4 বাদ দিলে কিমান হয়? 5। তাৰপিছত এতিয়া কি কৰিল? এই 9ৰ পৰা এই 5টো বিয়োগ কৰি দিছে। বিয়োগ কৰিলে কি পালো? 4। এইটো হৈছে যোগ আৰু বিয়োগৰ মাজৰ সম্পৰ্ক। তাৰপিছত তোমালোকে ইয়াত চোৱা, এইটো হৈছে 20 আৰু এইটো হৈছে 5। 20 আৰু 5 কিমান হয়? যোগ কৰিলে কিমান হয়? 25। আমি ইয়াত এনেকৈ লিখিছোঁ 20 যোগ 5 কিমান হয়? 25। এতিয়া আমি ইয়াত লিখিছোঁ 25। 25ৰ পৰা আমি প্ৰথমে 5 বিয়োগ কৰিম। 25ৰ পৰা যদি আমি 5 বিয়োগ কৰোঁ কি পাম? 20। এই সংখ্যাটো পাম। কি পাম? 20। এতিয়া আমি 25ৰ পৰা এই 20টো বিয়োগ কৰি দিম। বিয়োগ কৰিলে কিমান পাম? 5। তাৰপিছত কি কৈছে? খালী বাকচবোৰ পূৰ কৰা। এইবোৰ আমি খালী ঠাইবিলাক আমি পূৰণ কৰিম। প্ৰথমে ক নম্বৰটো চোৱা, কি কৈছে? 4 যোগ 8। 4 আৰু 8 যোগ কৰিলে কিমান হয়? 12। গতিকে 12ৰ পৰা যদি আমি 8 বিয়োগ কৰি দিওঁ তেনেহ'লে কি পাম? 4। আকৌ আমি 12ৰ পৰা যদি আমি 4 বিয়োগ কৰি দিওঁ তেনেহ'লে কি পাম? এই 8টো পাম। কি হ'ব? 12ৰ পৰা 4 গ'লে 8। তাৰপিছত খ নম্বৰ 13ৰ পৰা যদি আমি 4 বিয়োগ কৰি দিওঁ কিমান পাম? 9। গতিকে 4 যোগ 9 কিমান হ'ব? 13। এই 4 আৰু 9 এই দুটা যদি আমি যোগ কৰি দিওঁ কিমান পাম? এই 13টো পাম। তাৰপিছত গ নম্বৰ কি কৈছে? 14টা লাডুৰ পৰা 5টা লাডু খালে 10টা লাডু থাকিব। এইটো সহজ। 14টা লাডুৰ পৰা যদি আমি 5টা খাই পেলাওঁ কিমানটা থাকিব? 9টা। তোমালোকে এইটো এনেকৈ বিয়োগ কৰিও কৰিব পাৰা। 14টা লাডু আছিল, তাৰ ভিতৰত আমি 5টা মানে খাই পেলালোঁ। মানে 14ৰ পৰা আমি 5 কি কৰিম? বাদ দিম। মানে 5 আমি বিয়োগ কৰিম। কিমান হ'ব? 14ৰ পৰা যদি আমি 5 বিয়োগ কৰোঁ তেনেহ'লে কি পাম? 9। ইয়াত হ'ব 9। তাৰপিছত ঘ নম্বৰ 8টা নেমু টেঙাৰ লগত 10টা নেমু টেঙা লগালে মুঠতে 12টা নেমু টেঙা হ'ব। 8টাৰ লগত যদি আমি 4টা নেমু টেঙা লগাওঁ তেনেহ'লে কি হ'ব? 12 হ'ব। মানে 8টা আৰু 4টা এই দুটা যোগ কৰিবা কিমান পাবা? 12 পাবা। তাৰপিছত তোমালোকে নম্বৰটো চোৱা, কি কৈছে? 10টা ফুলি থকা বেলুনৰ 6টা বেলুন ফুটাৰ পাছত ফুলি থকা বেলুন 5টা থাকিব। বেলুন কেইটা ফুটিল? বেলুন ফুটিল 6টা। 6টা বেলুন মানে ফাটি গ'ল। তাৰপিছত আৰু এতিয়া কেইটা আছে? 5টা আছে। মানে আমি কি কৰিম? 6 আৰু 5 এই দুটা যোগ কৰিম। যোগ কৰিলে কিমান হ'ব? 11। কিমান হ'ব? 11। মানে মুঠ বেলুন কেইটা আছিল? 11টা আছিল। 11টাৰ ভিতৰত মানে 6টা ফাটি গৈছে আৰু 5টা আছে। তেনেহ'লে মুঠ বেলুন কেইটা আছিল? 11টা। তাৰপিছত তোমালোকে প্ৰথম নম্বৰটো চোৱা, কি কৈছে? 1 ডজন কণীৰ 10টা কণী ভাঙিলে নভঙা কণী 9টা থাকিব। মানে 1 ডজন মানে হৈছে কি? 1 ডজন মানে হৈছে 12টা। কণী কিমান আছিল? কণী আছিল 1 ডজন বা 12টা কণী আছিল। তাৰ ভিতৰত নভঙা কণী কেইটা আছে? 9টা কণী মানে এতিয়াও আছে। মানে কণী আছিল 12টা আৰু নভঙা কণী কেইটা আছে? 9টা। 12ৰ পৰা 9 আমি বিয়োগ কৰিম। কিমান পাম? 3টা। ইয়াত হ'ব 3। মানে 3টা কণী ভাঙি গৈছে। 12টাৰ পৰা মানে 3টা কণী ভাঙি গৈছে। এতিয়া কেইটা আছে? 9টা আছে। তাৰপিছত তোমালোকে চোৱা, কি কৈছে? খালী বাকচবোৰ উপযুক্ত অংকৰে পূৰ কৰোঁ আহা। ক নম্বৰটো কৰি দি আছে। তাৰপিছত খ নম্বৰটো তোমালোকে চোৱা, ইয়াত আছে 7। 7ৰ পৰা যদি আমি ইয়াত মই লিখিছোঁ 5। 7ৰ পৰা যদি আমি 5 বিয়োগ কৰোঁ তেনেহ'লে কি পাম? 2। আৰু
8ৰ পৰা 5 বিয়োগ কৰিলে কিমান হয় 3 এইটো হৈ গ'ল তাৰ পিছত তোমালোকে গ নম্বৰটো চোৱা ওপৰত কিমান আছে 3 দহ 4 কিমান হয় 34 আৰু তলত আছে 16 4ৰ পৰা মানে 6 বাদ নাযায় তেনেহলে আমি কি কৰিম ইয়াৰ পৰা 1 দহ মানে ধাৰত লম ইয়াৰ পৰা 1 দহ মানে ধাৰ কৰি লম কিমান হ'ব 1 দহ 4 14 14ৰ পৰা যদি আমি 6 বিয়োগ কৰি দিও তেনেহলে কি পাম 8 ইয়াত লিখিবা তোমালোকে 8 তাৰ পিছত ইয়াত আছে 3 দহৰ পৰা আমি 1 দহ এটা দহ আমি ধাৰত লৈছো এতিয়া আছে 2 দহৰ পৰা 1 দহ যদি আমি বাদ দিও তেনেহলে কিমান হ'ব 1 হ'ব তাৰ পিছত তোমালোকে ঘ নম্বৰটো চোৱা ওপৰত আছে কিমান 9 দহ 3 কিমান হ'ব 93 আৰু তলত আছে কিমান 6 তোমালোকে প্ৰথমে কি কৰিবা 9 দহৰ পৰা 1 দহ ইয়াত ধাৰত লবা কিমান হ'ব 1 দহ 3 কিমান হ'ব 13ৰ পৰা যদি আমি 6 ইয়াত লিখিবা 6 13ৰ পৰা যদি আমি 6 বাদ দিও তেনেহলে কিমান হ'ব 7 আৰু ইয়াত কিমান আছে 9ৰ পৰা আমি 1 দহ মানে ধাৰত লৈছো এতিয়া কিমান আছে ইয়াত আছে 8 8ৰ পৰা 6 গলে কিমান হয় 2 তোমালোকে এইটো এনেকৈ কৰিবা তাৰ পিছত কি কৈছে বিয়োগ কৰ আহা প্ৰথমে চোৱা কি কৈছে এজোপা গছত থকা 15টা আমৰ 4টা বান্দৰে খালে এতিয়া গছজোপাত কেইটা আম থাকিল গছজোপাত কেইটা আম আছিল 15টা আম আছিল আৰু বান্দৰে খালে কেইটা 4টা 15ৰ পৰা যদি আমি 4 বিয়োগ কৰো তেনেহলে কি পাম 11 আম কেইটা থাকিল ইয়াত হ'ব 11টা আম থাকিব তাৰ পিছত কি কৈছে এখন পথাৰত 45টা গৰুৱে ঘাঁহ খাই আছে অলপ পাছত আৰু কেইটামান গৰু আহিল এতিয়া পথাৰখনত মুঠ 61টা গৰু হল পাছত অহা গৰুৰ সংখ্যা কিমান তোমালোকে চোৱা মুঠ গৰু কেইটা হল মুঠ গৰু হল 61টা প্ৰথমে তোমালোকে লিখিবা 61 পথাৰত কেইটা গৰুৱে ঘাঁহ খাই আছিল 45টা গৰুৱে মানে ঘাঁহ খাই আছিল তলত লিখিবা কি লিখিবা 45 তোমালোকে 61ৰ পৰা 45 এইটো বিয়োগ কৰিবা কিমান হ'ব 16টা মানে পাছত অহা গৰুৰ সংখ্যা হ'ব কিমান 16টা মানে পিছত আৰু 16টা গৰু আহিছে আহি মুঠ কিমানটা গৰু হল 61টা গৰু হল তাৰ পিছত তোমালোকে এইটো চোৱা কি কৈছে মিঠাইৰ দোকান এখনত থকা 45টা মিঠাইৰ 15টা বিক্ৰী কৰিলে মিঠাইৰ দোকানত কেইটা মিঠাই আছিল 45টা মিঠাই আছিল তাৰ ভিতৰত 15টা কি কৰিলে বিক্ৰী কৰি দিলে তেনেহলে আমি কি কৰিম 45ৰ পৰা 15 বিয়োগ কৰিম বিয়োগ কৰিলে কিমান হয় 30 45ৰ পৰা 15 বিয়োগ কৰিলে কিমান হয় 30 এতিয়া তোমালোকে চোৱা কি কৈছে দোকানীয়ে আৰু 20টা মিঠাই প্ৰস্তুত কৰিলে দোকানীয়ে কি কৰিলে আকৌ নতুনকৈ 20টা মিঠাই বনালে এতিয়া আমি 30ৰ লগত মানে 20 যোগ কৰিম মানে 30টা মিঠাই আছে আৰু নতুন কৰি বনালে কেইটা 20টা এতিয়া আমি এই দুটা যোগ কৰিম কিমান হ'ব এই দুটা যোগ কৰিলে কিমান হ'ব 50টা এতিয়া মিঠাইৰ দোকানখনত কিমানটা মিঠাই থাকিল এতিয়া মিঠাইৰ দোকানখনত কিমানটা মিঠাই থাকিল 50টা মিঠাই থাকিল মইনাই দোকানৰ পৰা বিস্কুটৰ পেকেট এটা কিনি আনিলে বিস্কুটৰ পেকেটটোত মুঠ 12খন বিস্কুট আছে কেইখন বিস্কুট আছে বিস্কুটৰ পেকেটটোত মুঠ 12খন বিস্কুট আছে তাৰে 4খন বিস্কুট তাই খালে মানে মইনাই 12খন বিস্কুটৰ পৰা 4খন বিস্কুট খাই পেলালে তেনেহলে 12ৰ পৰা আমি 4 বিয়োগ কৰিম কিমান হ'ব 12ৰ পৰা 4 বিয়োগ কৰিলে কিমান হয় 8 মানে মইনাৰ হাতত এতিয়া 8খন বিস্কুট আছে তাৰ পিছত আৰু 2খন পোহনীয়া কুকুৰজনীকো খাবলৈ দিলে এতিয়া বিস্কুটৰ পেকেটটোত কেইখন বিস্কুট থাকিল মইনাই আৰু কি কৰিলে 2খন বিস্কুট কুকুৰক খাবলৈ দিলে তেনেহলে এতিয়া 8ৰ পৰা 2 গলে কিমান হয় 6খন মানে এতিয়া বিস্কুটৰ পেকেটটোত মুঠ 6খন বিস্কুট থাকিল তাৰ পিছত তোমালোকে এইটো চোৱা কি কৈছে এখন বাছত 35 গৰাকী মানুহ বহিব পাৰে যদি বাছখনত 40 গৰাকী মানুহ উঠে কিমান গৰাকী মানুহ বাছখনত থিয় হৈ থাকিব লাগিব তোমালোকে চোৱা বাছখনত কেই গৰাকী মানুহ আছে
40 গৰাকী মানুহ আছে 40 গৰাকী মানুহ বাছখনত আছে আৰু বাছখনত মানে সিট কেইখন আছে সিট আছে 35 খন কেইখন সিট 35 খন সিট আছে তেনেহলে আমি 40 ৰ পৰা 35 বিয়োগ কৰিম বিয়োগ কৰিলে কিমান হয় 5 তেনেহলে মানে 40 জন মানুহ আছে তাৰ ভিতৰত 35 জন মানুহ মানে সিটত বহিছে আৰু এই 5 জন মানুহ থিয় হৈ আছে তাৰ পিছত তোমালোকে এইটো চোৱা কি কৈছে পৰমজিতে দেউতাকৰ পৰা 40 টকা লৈ বজাৰলৈ যাবলৈ ওলাল মানে পৰমজিতে দেউতাকৰ পৰা কেই টকা লৈছে 40 টকা লৈছে বাইয়েকেও মৰমতে 15 টকা দিলে মানে পৰমজিতৰ বাইয়েকে পৰমজিতক কেই টকা দিলে 15 টকা দিলে এতিয়া পৰমজিতৰ মুঠ কেই টকা হল এই দুটা যোগ কৰিবা 40 আৰু 15 কিমান হয় 55 টকা হল কিমান হল 55 টকা হল সেইখিনি টকাৰ 30 টকা খৰচ কৰি পৰমজিতে ধুনীয়া কলম এটা কিনিলে পৰমজিতৰ হাতত এতিয়া কিমান টকা থাকিল মানে 55 টকাৰ পৰা পৰমজিতে কি কৰিলে 30 টকাৰে কলম কিনিলে তেনেহলে আমি 55 টকাৰ পৰা 30 টকা কি কৰিম বিয়োগ কৰিলে কিমান হ'ব 25 টকা এতিয়া পৰমজিতৰ হাতত কেই টকা থাকিব 25 টকা থাকিব তোমালোকে এইবোৰ এনেকৈ কৰিবা তাৰ পিছত তোমালোকে ইয়াত চোৱা কি কৈছে বিয়োগফল উলিয়াই বিয়োগফলৰ বিপৰীতে থকা বৰণেৰে কাষ্টটো ৰং কৰ আহা তোমালোকে প্ৰথমে এইটো চোৱা ওপৰত আছে 40 আৰু তলত আছে কিমান 18 প্ৰথমে চোৱা এইটো 0 পৰা আমি 8 বিয়োগ কৰিব নোৱাৰো এতিয়া 4 দহৰ পৰা আমি 1 দহ ধাৰ কৰি লম কিমান হ'ব 1 দহ ধাৰ কৰি ললে কিমান হ'ব ইয়াত 1 দহ হ'ব মানে 10ৰ পৰা 8 গলে কিমান হয় 2 আৰু এতিয়া ইয়াত কিমান আছে 3 3ৰ পৰা 1 গলে কিমান হয় 2 ইয়াৰ উত্তৰ হ'ব 22 তাৰ পিছত তোমালোকে এইটো চোৱা 1ৰ পৰা 0 গলে কিমান হয় 1 হয় তাৰ পিছত 8ৰ পৰা 5 বাদ দিলে কিমান হয় 3 ইয়াৰ উত্তৰ কিমান হ'ব 31 তাৰ পিছত তোমালোকে এইটো চোৱা 4 দহ 9 49 ওপৰত আছে 49 আৰু তলত আছে কিমান 4 দহ 6 কিমান হয় 46 প্ৰথমে 9ৰ পৰা 6 বাদ দিলে কিমান হয় 3 আৰু 4ৰ পৰা যদি আমি 4 বাদ দিও কি হ'ব 4ৰ পৰা যদি 4 বাদ দিও কি হ'ব নাই মানে 0 ইয়াত কি হ'ব 0 মানে আগফালে 0 নিলিখিলেও হয় তাৰ পিছত তোমালোকে এইটো চোৱা ইয়াত কি 7ৰ পৰা 7 গলে কিমান হ'ব 0 আৰু 5ৰ পৰা 1 গলে কিমান হ'ব 4 ইয়াৰ উত্তৰ কিমান হ'ব 40 তোমালোকে এইবোৰ এনেকৈ কৰিবা আৰু তোমালোকে কি কৰিবা এইবোৰত কি ৰং কৰিবা